অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপুনি নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰথম খবৰটো হৈছে ৰৈ ৰৈ বিনালে ছবিৰ জিএছটি ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএছটিৰ ধন জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেক লৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ চৰকাৰে ইতিমধ্যে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কোটি কোটি জুবিন অনুৰাগীৰ বাবে চৰকাৰে দিলে ভাল খবৰ ৰৈ ৰৈ বিনালে ছবিৰ জিএছটি ঘূৰাই দিব চৰকাৰে ৰৈ ৰৈ বিনালেৰ জিএছটি যি আছে সেই জিএছটি চৰকাৰে ঘূৰাই দিব বুলি ঘোষণা কৰিছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএছটিৰ ধন আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব ৰৈ ৰৈ বিনালে ছবিখনৰ জিএছটিৰ ধন 31 তাৰিখে মুকলি হ'ব এই জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু 31 তাৰিখে ছবিগৃহত প্ৰকাশ পাব বা মুকলি হ'ব জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ৰাজ্য চৰকাৰৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত আৰু ৰাজ্য চৰকাৰৰ কেবিনেটে ইতিমধ্যে এটা ডাঙৰ সিদ্ধান্ত লৈছে যে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ যি জিএছটি আছে জিএছটিৰ যি ধন আছে সেই ধন চৰকাৰে ঘূৰাই দিব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেক লৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ জুবিন গাৰ্গৰ যি সপোনৰ ছবি আছিল ৰৈ ৰৈ বিনালে সেই ৰৈ ৰৈ বিনালৰ ছবিক লৈ ইতিমধ্যে চৰকাৰৰ এটা ডাঙৰ পদক্ষেপ দেখা গৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএছটিৰ ধন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব ৰৈ ৰৈ বিনালে ছবিখনৰ জিএছটিৰ ধন ৰাজ্য চৰকাৰৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে লৈছে এটা ডাঙৰ সিদ্ধান্ত দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰটো হ'ল নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত পাব আপুনি চাউল দাইল চেনি আৰু নিমখ জাননী জাৰি মানিব লাগিব এইকেইটা নতুন নিয়ম মানিলে আপুনি নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা মাজত মাত্ৰ এটা দিন বাকী আছে আপুনি নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন দোকানৰ পৰা এতিয়াৰে পৰা আপুনি চাউল দাইল চেনি আৰু নিমখ এতিয়াৰে পৰা 4 বিধ সামগ্ৰী আপুনি ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই নিয়ম লাগু হ'ব নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত পাব চাউল দাইল চেনি নিমখ জাননী জাৰি কৰা হৈছে ইতিমধ্যে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম এতিয়াৰ পৰা ৰেচন সংগ্ৰহৰ নিয়ম সলনি হৈ গ'ল আপুনি ৰেচন দোকানত গ'লে এতিয়া টকা লৈ যাব লাগিব যেহেতু চৰকাৰে নৱেম্বৰ মাহৰ পৰা ৰেচন দোকানত চাউল দাইল নিমখ আৰু চেনিও প্ৰদান কৰিব 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়া ৰেচন আপুনি 1 নৱেম্বৰৰ পৰা বিনামূলীয়া যি ৰেচন আছে সেই বিনামূলীয়া ৰেচনৰ লগত আপুনি চেনি দাইল নিমখ আৰু এই চাউল সংগ্ৰহ কৰিব পাৰিব 1 পৰা 10 নৱেম্বৰলৈকে চলিব অন্ন সেৱা দিন নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি বিশেষ জাননী চাইলক কি নিয়ম নতুনকে চৰকাৰে জাৰি কৰিছে ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপোনাৰ চাইলক চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ চাউলৰ লগতে এতিয়া প্ৰতিগৰাকী হিতাধিকাৰীয়ে চেনিও পাব দাইলো পাব আৰু নিমখো পাব এই মুঠ 4 বিধ সামগ্ৰী নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে বজাৰ দৰতকৈ কম দৰত লাভ কৰিব এই ৰেচনসমূহ বজাৰত যি দৰ আছে সেই দৰতকৈ কম দৰত লাভ কৰিব এই ৰেচনসমূহ আৰু 1 নৱেম্বৰৰ পৰা বিতৰণ কৰা হ'ব এই ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি চেনি আপুনি ৰেচন দোকানৰ পৰা 1 নৱেম্বৰ তাৰিখে আনিব পাৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল আপুনি লাভ কৰিব মাত্ৰ 69 টকাত আপুনি প্ৰতি কেজি মচুৰ দাইল ৰেচন দোকানৰ পৰা 1 নৱেম্বৰ তাৰিখে মাত্ৰ 69 টকাত সংগ্ৰহ কৰিব পাৰিব প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত প্ৰতি কেজি নিমখ আপুনি 10 টকাত ৰেচন দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপোনাৰ ফিংগাৰপ্ৰিন্ট আৰু ৰেচন যেতিয়া আপুনি সংগ্ৰহ কৰিব
তেতিয়া আপোনাৰ কি কৰিব লাগিব বাধ্যতামূলকভাৱে ফিংগাৰপ্ৰিন্ট দিবই লাগিব নহলে আপুনি ৰেচন সংগ্ৰহ কৰিব নোৱাৰে চাউল লব যাওতে খেলিমেলি বা কিবা পালে বা কিবা অসুবিধা পালে আপুনি এই হেল্পলাইন নম্বৰত অভিযোগ দিব পাৰিব আপুনি ৰেচন লওতে যদি কিবা অসুবিধা পায় বা আপোনাৰ লগত কিবা প্ৰবলেম হয় আপোনাৰ লগত কিবা অনুচিত কাম হয় তেনেহলে আপুনি এই নম্বৰত অভিযোগ দিব পাৰিব চাউল লব যাওতে খেলিমেলি পালে 180034536111 দিয়ক অভিযোগ এই নম্বৰটোত আপুনি অভিযোগ দিব পাৰিব আৰু 1 নৱেম্বৰ তাৰিখৰ পৰা ৰেচনৰ দোকানৰ পৰা আপুনি চাউল দাইল নিমখ আৰু চেনি সংগ্ৰহ কৰিব পাৰিব আৰু প্ৰতি কেজি চেনি আপুনি মাত্ৰ 38 টকাত পাব আৰু প্ৰতি কেজি মসুৰ দাইল আপুনি লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখৰ বাবে আপোনাৰ দিব লাগিব মাত্ৰ 10 টকা আৰু চাউল সংগ্ৰহ কৰিব পাৰিব একেবাৰে বিনামূলীয়া চাউল লবলৈ হলে আপোনাৰ কোনো টকা পৰিশোধ কৰিব নালাগে দিব বিচাৰিছো অৰুণোদয় আঁচনিক লৈ আন এটা নতুন খবৰ যে নিয়মীয়াকৈ পাই আছে নে আপুনি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পাই না থাকে প্ৰতি মাহে যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পাই না থাকে তেনেহলে আপোনাৰ কি কৰিব লাগিব আপুনি কি ভুল কৰিলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ টকা নাপায় সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব মুকলি কৰা হৈছে ইতিমধ্যে ফোন নম্বৰ যদি আপুনি প্ৰতি মাহে অৰুণোদয় আঁচনি নাপায় আপুনি অক্টোবৰ মাহত পাইছিলে নৱেম্বৰ মাহত যদি অৰুণোদয় আঁচনিৰ টকা নাপায় তেনেহলে আপোনাৰ কি কৰিব লাগিব নৱেম্বৰ মাহত কেতিয়া টকা দিব এই জানিব পাৰিব আপুনি অৰুণোদয়ৰ ধন নতুন নে পুৰণি হিতাধিকাৰী আপুনি অৰুণোদয়ৰ যি নতুন চৰকাৰে দিছিল সেই নতুন অৰুণোদয় আঁচনি পাইছে না পুৰণি আগৰে পৰা অৰুণোদয় আঁচনি পাই আছে সেইটো কমেন্টছ কৰি জনাবলৈ নাপাহৰিব পুৰণি হিতাধিকাৰী সকলে ধন কন্টিনিউ পাবলৈ কৰিব লাগিব এই কাম যি সকলে নেকি আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে সেই সকলে অৰুণোদয় আঁচনি ভৱিষ্যতে পাই থাকিবলৈ এইখিনি কাম কৰিব লাগিব নহলে কিন্তু অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব নতুন সকলৰ বাবে আছে নিয়ম আপোনাৰ কি কৰিব লাগিব অৰুণোদয় আঁচনিৰ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক কেৱাইসি যদি আপোনাৰ বেংকৰ একাউণ্টটো কেৱাইসি লাগি আছে ইতিমধ্যে কি হয় বৰ্তমান সময়ত বহুত মহিলাৰ বেংকৰ একাউণ্টত কেৱাইসি লাগি যায় সোনকালে আপুনি চেক কৰি চাওক আপোনাৰ একাউণ্টটো কেৱাইসি লাগিছে নে নাই যদি কেৱাইসি লাগি গৈছে তেনেহলে আপুনি কেৱাইসি আপডেট কৰিব লাগিব আৰু যদি কেৱাইসি লগা নাই আপোনাৰ একাউণ্টটো ঠিকই আছে তেনেহলে আপুনি একো কৰিব নালাগে কাৰণ বহুত মহিলাৰ একাউণ্ট ইতিমধ্যে লক হৈ গৈছে কেৱাইসি আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোহোমাব ধন চৰকাৰে ধন এৰি দিলেও যদি কেৱাইসি আপডেট আপোনাৰ একাউণ্টত নাথাকে তেনেহলে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব সেইকাৰণে আপুনি চেক কৰি চাওক আপোনাৰ বেংকৰ একাউণ্টটো ঠিক আছে নে নাই অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব আপোনাৰ অৰুণোদয় আঁচনিৰ ধন ঠিকমতে পাবলৈ আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব বেংকৰ একাউণ্টটো ঠিক হৈ নাথাকিলে আপুনি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ নাপায় অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ আপুনি দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিব লাগিব কিবা কাৰণত যদি মোবাইলটো আপুনি পৰিৱৰ্তন কৰে তেনেহলে সেইটো চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব এতিয়াৰ পৰা প্ৰতিটো ব্লকতে এজন অৰুণোদয় সহায়ক থাকিব যদি মাহৰ টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব যদি আপোনাৰ যেটো চলিত মাহৰ যদি টকা আপোনাৰ বেংকৰ একাউণ্টত নাহে তেনেহলে আপুনি ব্লকত গৈ অভিযোগ কৰিব পাৰিব যে মই অৰুণোদয় আঁচনি টকা পোৱা নাই অৰুণোদয়ৰ বাবে যেটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো আপুনি এক্টিভ ৰাখিব লাগিব দিব বিচাৰিছো পিএম কিষাণক লৈ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ ধন পাবলৈ হাজু হক দেশৰ কোটি কোটি কৃষকসকলৰ কাৰণে ইতিমধ্যে আহি গৈছে এটা ভাল খবৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হক প্ৰকৃত কৃষকসকল যিসকল নেকি প্ৰকৃত কৃষক আছে আপোনালোক হাজু হৈ যাওক কাৰণ মাজত মাত্ৰ কেইটামান দিন বাকি আছে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হলে আপোনাৰ এইখিনি কাম এতিয়া কৰিব লাগিব দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে যিকোনো মুহূৰ্ততে আপোনাৰ বেংকৰ একাউণ্টত পিএম কিষাণৰ ধন সোমাই যাব নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন এইবাৰ নতুন নিয়মত কৃষকৰ একাউণ্টত জমা হ'ব পিএম কিষাণৰ 21 নং কিস্তিৰ 2000 টকা আৰু 20 নং কিস্তি যিসকলে পোৱা নাছিলে দুয়োটা কিস্তি একেলগে পাই যাব আপুনি এই কেৱাইসিটো প্ৰথমতে আপডেট কৰি লওক দুয়োটা কিস্তি একেলগে 4000 টকা পাই যাব আজিয়ে কৰি লওক কেৱাইসি আপডেট যদি আপুনি এতিয়ালৈকে কেৱাইসি আপডেট কৰা নাই তেনেহলে কেৱাইসি আপডেট কৰি লওক কেৱাইসি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে ইতিমধ্যে পিএম কিষাণৰ লিষ্টৰ পৰা পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হক প্ৰকৃত কৃষকসকল মুকলি হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰত আপুনি কল কৰি আপুনি অভিযোগ দিব পাৰিব যে মই পিএম কিষাণৰ ধন কিয় পোৱা নাই বা কিবা প্ৰবলেম থাকিলে আপুনি ই কেৱাইসি কেনেকৈ কৰিব লাগে যদি জানিব বিচাৰে এই হেল্পলাইন নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব এটো হেল্পলাইন নম্বৰটো হৈছে 155
261 আজিয়ে কৰি লওক আপুনি KYC আপডেট যদি এতিয়ালৈকে KYC আপডেট কৰা নাই তেনলে আজিয়ে এতিয়াই KYC আপডেট কৰি লওক KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন KYC আপডেট কেনেকৈ কৰিব লাগে মই স্ক্ৰিনত দি দিছো আপোনালোকে হয়তো দেখা পাইছে KYC বুলি এটা অপচন আছে আপোনালোকে KYC ক্লিক কৰিব লাগিব কৰাৰ পাছত আপোনাৰ আধাৰ নম্বৰটো ইয়াত দিব লাগিব আধাৰ নম্বৰটো দিয়াৰ পাছতে আপুনি এটা OTP আহিব সেই OTP টো আপোনাৰ বহাই দিয়াৰ লগে লগে আপোনাৰ KYC টো সম্পূৰ্ণ হৈ যাব আপুনি ঘৰতে বহি মোবাইলতে KYC কৰিব পাৰিব PM কিষাণৰ যেটো অফিচিয়েল ওয়েবসাইট আছে pmkishan.com বা pmkishan.gov.in হে অফিচিয়েল ওয়েবসাইটটোত আপোনাৰ যাব লাগিব গৈ পেলাই আপুনি স্ক্ৰিনত হয়তো দেখা পাইছে KYC নামৰ এটা অপচন পাব KYC ক্লিক কৰি আপোনাৰ আধাৰ নম্বৰটো দি দিব আধাৰ নম্বৰটো দি দিয়াৰ পাছত এটা OTP আহিব হে OTP টো আপুনি কি কৰিব লাগিব আপোনাৰ মোবাইলৰ পৰা বহাই দিব লাগিব মোবাইলৰ পৰা OTP টো বহাই দিয়াৰ পাছত আপুনি সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ KYC টো সম্পূৰ্ণ হৈ যাব KYC সম্পূৰ্ণ কৰা একেবাৰে সহজ আপুনি ঘৰতে বহি মোবাইলৰ জৰিয়তে KYC টো কৰিব পাৰিব গতিকে দেৰি নকৰি আপুনি এতে KYC টো আপডেট কৰক আৰু যদি আপোনাৰ KYC অলৰেডি আপডেট হৈ আছে তেনহলে তাত দেখুৱাব যে আপোনাৰ KYC টো আপডেট হৈ আছে এই ক্ষেত্ৰত আপোনাৰ একো কৰিব নালাগে আৰু যদি KYC আপডেট হোৱাই আপোনাৰ KYC এতিয়ালৈকে আপডেট হোৱাই নাই তেনহলে আপুনি এতিয়াই ঘৰতে বহি মোবাইলৰ জৰিয়তে মই যেনেকৈ দেখুৱাইছো আপুনি KYC আপডেট কৰি লওক নহলে আপুনি জানিলে যোনজনে KYC কৰিব পাৰে তাৰ ওচৰত লৈ যাওক নিশ্চয় আপোনাৰ KYC টো কৰি দিব একেবাৰে সহজ 1-2 মিনিটত আপোনাৰ KYC টো কমপ্লিট কৰি দিব কাৰণ অতি সোনকালে আপুনি KYC আপডেট কৰি লওক কাৰণ চৰকাৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু ইতিমধ্যে 4খন ষ্টেটত PM কিষাণৰ 21 নং কিস্তিৰ 2000 টকা মুকলি কৰি দিছে খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এই ভিডিওটো এতিয়াই শেয়াৰ কৰি দিয়ক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যেতি মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে এই খবৰসমূহ অতি সহজতে চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট